জোনাই থানাত পুৱাই উত্তপ্ত পৰিস্থিতি। জোনাই আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি, বিনা দুখত গুৰুলাগুৰুলকৈ প্ৰহাৰ ছাত্ৰ নেতা। নিশা মন্দিৰৰ সন্মুখৰ পৰাই উঠাই নি প্ৰহাৰ বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱা। গুৰুতৰভাৱে আহত ছাত্ৰ সন্থাৰ কৰ্মীজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী। এইবাৰ পুনৰ জোনাইত খাকী পোছাকৰ গুণ্ডাগিৰি। কোনো কাৰণ নোহোৱাকৈ এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীক প্ৰহাৰ কৰিলে গুৰুলকৈ। জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে কোনো কাৰণ নোহোৱাকৈ চন্দ্ৰকান্ত বৰুৱা নামৰ ছাত্ৰ কৰ্মীজনক শুক্ৰবাৰে নিশা লাঠিৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে। জানিব পৰা মতে শুক্ৰবাৰে নিশা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাই এগৰাকী বন্ধুৰ সৈতে জোনাই সদৰৰ হনুমান মন্দিৰত চলি থকা নাম কীৰ্তন উপভোগ কৰি থকাৰ সময়তে জোনাই আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে গাড়ী ৰখাই তহঁতে কি কৰিছ, চুৰ নেকি বুলি বিভিন্ন গালি গালাজ কৰাৰ লগতে মন্দিৰৰ সন্মুখৰ পৰা উঠাই নি এটা ঐকাত স্থানত বেয়াকৈ মাৰধৰ কৰি গুৰুতৰভাৱে আহত কৰে। আছু নেতাগৰাকীয়ে বাৰে বাৰে আৰক্ষী বিষয়াগৰাকীক কাকুতি মিনতি কৰাৰ পিছতো কোনো কথা নুশুনি লাঠিৰে ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন অংগত গুৰুতৰভাৱে আঘাত কৰি অচেতন অৱস্থাত আৰক্ষী থানালৈ লৈ আনে। এই খবৰ বিয়পি পৰাৰ লগে লগে জোনাই আৰক্ষী থানাত ছাত্ৰ সন্থাৰ কৰ্মীসকলে পুৱতি নিশাই উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ ৰূপায়ণ কৰি আৰক্ষী থানাৰ চৌহদ উত্তাল কৰি তোলে। ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ঘটনাত জড়িত আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক বিহিত শাস্তি প্ৰদান কৰাৰ উপৰিও ইয়াৰ উচিত বিচাৰৰ দাবী জনায়। ইফালে গুৰুতৰভাৱে আহত ছাত্ৰ সন্থাৰ কৰ্মীজনক উন্নত চিকিৎসাৰ বাবে পুৱাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। বৰ্তমানেও জোনাই আৰক্ষী থানাত এক চেপা উত্তেজনা বিয়পি পৰিছে। যিহেতু বাহিৰজনে আঞ্চলিক ছাত্ৰ সন্থাৰ আমাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাই যোৱাকালি আপোনাৰ জোনাই আমাৰ হনুমান মন্দিৰ আছে, হনুমান মন্দিৰত নাম কীৰ্তন চাই থকাৰ অৱস্থাত আৰক্ষী অধীক্ষকগৰাকীয়ে এই আপোনাৰ সূৰ্যকান্ত মৰাং ডাঙৰীয়াই গৈ তেখেতক উঠাই আনি ডেনত পেলাই তেওঁলোকে ওপৰ জুপুৰি আক্ৰমণ কৰে। ইতিমধ্যে এই আমাৰ ছাত্ৰ বন্ধুজন ডিব্ৰুগড় মেডিকেলত ভৰ্তি কৰিব লগা হৈছে। দুৰ্ভাগ্যজনক কথা যে এইগৰাকী আৰক্ষী বিষয়াই এনেকুৱা ধৰণৰ যি কাণ্ড কৰিলে কাণ্ড আমি গৰিহণা জনাইছোঁ। আমি ইতিমধ্যে জিলা প্ৰশাসনক জনাই দিছোঁ যে আমি অসম জিলাৰ মহকুমা আয়ুক্তক আমি জনাইছোঁ যে তৎকালীনভাৱে এই বিষয়গৰাকীৰ ওপৰত ব্যৱস্থা হ'ব লাগিব। আমি 10 ঘণ্টা সময় বান্ধি দিছোঁ। আমাৰ স্পষ্ট কথা যে কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত এগৰাকী ব্যক্তিক তেওঁলোকে প্ৰহাৰী এনেকুৱা ধৰণৰ প্ৰহাৰ কৰিছে। দুৰ্ভাগ্যজনক বিষয় যে তেওঁ ডিঙিত মাৰি 2-3টা দাঁত হৰাই দিছে, বেটেৰে কোবাইছে, তেওঁক লাঠিৰে আক্ৰমণ কৰিছে, বন্ধুকক গাড়ীৰে দিছে। ইতিমধ্যে জানিব পাৰিছে যে এইগৰাকী আৰক্ষী বিষয়াৰ ওচৰত আৰক্ষী বিষয়াই পূৰ্বতে এনেকুৱা ধৰণৰ কাণ্ড কৰিছে। আমি লজ্জা জনাইছোঁ, আমি গৰিহণা জনাইছোঁ এই কাণ্ডক। আমি ছাত্ৰ সন্থাৰ স্পষ্ট কথা, ইয়াত এটা উচিত বিচাৰ হ'ব লাগিব, দণ্ডাধীশ পৰ্যায়ত এটা তদন্ত হ'ব লাগিব আৰু এইগৰাকী বিষয়াৰ ওপৰত তৎকালীনভাৱে এই 10 ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যদি ব্যৱস্থা গ্ৰহণ নকৰে, যদি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে, ছাত্ৰ সন্থা কিন্তু গণতান্ত্ৰিক আন্দোলন ধাৰা কিন্তু চলি যাব। যিহেতু আমি সকলো দল সংগঠন মিলিত হৈছোঁ, আলোচনা যে কোনো ভুল নাছিল, এইগৰাকী যুৱকৰ হাতত কোনো ভুল নাছিল। আৰক্ষী বিষয়াগৰাকীয়ে অকালতে গৈ তেওঁক পটককৈ তাৰ পৰা উঠাই আনি যি ধৰণৰ তেওঁক মাৰপিট কৰিলে, প্ৰহাৰ কৰিলে, সেই কথা আমি পুনৰ গৰিহণা জনাইছোঁ। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, ব্যৱস্থা গ্ৰহণ হ'ব লাগিব। ব্যৱস্থা গ্ৰহণ কাইলৈ হ'লে নহ'ব, আজি হ'ব লাগিব। সময়সীমা কিন্তু 10 ঘণ্টা আমি পাতি দিছোঁ প্ৰশাসনক। যোৱাকালি যি ঘটনা সংঘটিত হৈ গ'ল, আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। বিশেষকৈ ৰাইজৰ হকে কাম কৰি অহা বাৰু জাতিৰ বাবে কাম কৰি অহা ছাত্ৰ কৰ্মীসকলৰ ওপৰত আৰক্ষী প্ৰশাসনে যি ধৰণে বৰ্বৰ অত্যাচাৰ চলালে, এই ঘটনা সঁচাকৈ নিন্দনীয়। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি আমি এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ আৰু আমি দাবী জনাইছোঁ প্ৰশাসনক যে এনেধৰণৰ যি আৰক্ষী বিষয়া আছে, এই বিষয়াসকলক অতি শীঘ্ৰে তেওঁলোকে উচিত শাস্তি প্ৰদান কৰক আৰু অনাগত দিনবোৰত যাতে ছাত্ৰ কৰ্মীসকলৰ যি সুৰক্ষা, সেই সুৰক্ষা প্ৰদান কৰক। কিয়নো ছাত্ৰ কৰ্মীসকলে দিনে ৰাতি আমি ৰাইজৰ হকে কাম কৰি আহিছোঁ। আমি কোনটো সময়ত ক'ত থাকোঁ আমি নিজে নাজানো। সেই তেনে সময়ত তেওঁলোকে আহি ছাত্ৰ কৰ্মীসকলৰ ওপৰত চুৰ ডকাইত ধৰণৰ নানা কটু মন্তব্য তেওঁলোকে প্ৰদান কৰি আৰু ৰাস্তাত বগৰাই তেওঁলোকে যি ধৰণে প্ৰহাৰ কৰিছে আৰু বন্দুক টোৱাই তেওঁলোকক গুলিয়াই দিম বুলি যি ধৰণৰ ভাবুকি প্ৰদান কৰিছে, সেইটো সঁচাকৈ নিন্দনীয়। আৰু আমি পুনৰবাৰ আমি দাবী জনাইছোঁ যে এনেধৰণৰ বিষয়াসকলক প্ৰশাসনে উচিত শাস্তি প্ৰদান কৰক আৰু যাতে ভৱিষ্যতে তেনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক।